লাভলি লগাইছো কাৰণে মই টেনচন ফ্ৰী হৈ আছো মোৰ মানতে ফেয়াৰ লাভলি লগোৱা নাই দুখ লাগিছে ভাই চিৰিয়াছলি বহুত দুখ লাগিছে মই আজি পিকনিকত আহি পেলাই যদি অ' চিম্বা हेलो एवरीवन वेलकम बैक टू माय चैनल नमस्कार मैं दीपिका आपनालोक सकलोके पुनरबार दीपिका ब्लगर आन भिडिओले स्वागतम जनाइছো आशा কৰিছো আপোনালোক সকলো হ্যাপি আছে আৰু এতিয়া আমাৰ যেতিয়া নতুন বছৰ আহিব হলে বেছি দিন নাই দিয়কচোন জাস্ট ডিসেম্বৰ মাহটো আছে এটোটো একদম ঝটপটকে শেষ হৈ যাব কেনেকে টাইম বাগৰি যায় খুব গম নাপাওঁ আৰু আজি আমি ওলাইছো এটা ফ্যামিলি পিকনিকত এসব মোৰ সাইডত ড্ৰামত গুটি খানা বনাই ভৰাই লৈছো পাছফালে পাহিহতৰ ডাব্বা ভৰাই লৈছো প্লেস লৈছো এইফালে ফ্ৰুটস লৈছো আৰু বস্তু বানিব ঘৰতে বনাই লৈছো এনকি যদি বাহিৰত বনাবলৈ যাওঁ তেতিয়াহলে টামঝামবোৰ অকণ বেছি হয় আৰু এইটো সিজনে আমি ফাৰ্স্ট পিকনিকটো প্লাইছো আৰু আমাৰ আজি যদি পিকনিক যাম বিৰাট ধুনীয়া স্পট এটা যাম বহুত বেছি এক্সাইটেড হৈ আছো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম যদি গুৱাহাটী আশেপাশে আছে সেইটো স্পটো আপোনালোকে পাছত ইনক্লুড কৰিব পাৰে ঠাণ্ডা দিন আহিলে বুলি কোৱা লগে লগে আমাৰ স্কিনৰ চুলি হাজাৰটা প্ৰব্লেম ওলাই स्किनो मेनली ड्राइनेस बहुत प्रॉब्लम है যদি আপনি ড্রাই স্কিন বিলং কৰে তেতিয়াহলে তো কবই নালাগে স্কিনো একদম রাফ হৈ যায় একদম টানি টানি ধৰে সো এটো টাইমত আপুনি ট্ৰাস্ট কৰিব পাৰে আয়ুৰ্বেদা মই এট প্ৰেজেন্ট মুখৰ যে স্কিন আছে তাক ইন্টাৰনালি নাৰিশ কৰিব কাৰণে আয়ুৰ্বেদা ইউজ কৰি আছো ইয়াত বেসিক্যালি আছে সুইট আলমন্ড অয়েল কোকোনাট অয়েল মঞ্জিষ্টাৰ যেটো স্কিনক ইন্টাৰনালি বহুত নাৰিশ কৰে ইটাৰনেল আয়ুৰ্বেদিক স্কিন লাইটনিং অয়েল ইউজ কৰিলে বহুত ভাল স্কিনত যদি আমি অলপ হলো অয়েল এক্সট্ৰাকে এড কৰিব পাৰো না স্কিনখনৰ কাৰণে বহুত ভাল হয় সো আপুনি বেছি এটো ইউজ কৰিব নালাগে জাস্ট ইয়াতে আপোনাৰ এটা ড্ৰপাৰ আছে এই ড্ৰপাৰটো দি আপুনি মিনিমাম 4টা মান টোপা ললে হলে নেকে এতিয়া এখিনি ভালকে এটা মাসাজ দিব লাগে সাৰ্কুলাৰ মোশন আৰু এইদৰে সাৰ্কুলাৰ মোশনত যদি আমি মাসাজ কৰো তেতিয়া স্কিনৰ ভিতৰ অয়েলটো এবজৰ্ব হ'ব বাট 5 বা 7 মিনিটলৈকে আপুনি ৰেষ্ট দিব লাগিব স্কিনখনত ইটাৰনেল আয়ুৰ্বেদিক স্কিন লাইটনিং অয়েলটো পোৱা যায় মেইনলি হালদি যেটো স্কিনৰ কাৰণে বহুত বেছি ভাল লগতে এডিশনালি পোৱা যায় এলোভেৰা এতিয়া মোৰ 7 মিনিট মান হৈ গল আৰু এইটো অয়েল লগা আপোনালোকে ডাইৰেক্টলি বাহিৰত কেতিয়াও যাব নালাগে গতিকে তাৰ কাৰণে আমি ফেস ওয়াশ ইউজ কৰিম এটা তাৰ কাৰণে মই ব্যৱহাৰ কৰিম ইটাৰনেল আয়ুৰ্বেদা লেমন এণ্ড হানি ফেস ওয়াশ আৰু ইয়াত আছে এডাল ব্ৰাশ ফেস ওয়াশৰ ওপৰত এইদৰে টিপি দিলে তাৰপা ফোমটো ওলাই আহিব আৰু সেই ফোমখিনি স্কিনত সাৰ্কুলাৰ মোশনত স্ক্ৰাব কৰিব যে স্কিনৰ যিখিনি ডাষ্ট সোমাই আছে সেইখিনি প্ৰপাৰলি ওলাই আহিব পাৰে আৰু এইটো ফেস ওয়াশত মেইনলি পোৱা যায় লেমন এক্সট্ৰেক্ট হানি যেটো স্কিনৰ ডাষ্ট আৰু ডেড সেলছখিনি উলিয়াই অনাত সহায় কৰে সস কৰি হৈ যোৱাৰ পাছত যথেষ্ট পৰিমাণে পানীয়ে মুখখন ভালদৰে ধুই দিব এটা বহুত বেছি ফ্ৰেছ লাগিছে স্কিনখন বহুত বেছি ময়শ্চাৰ লাগিছে কাৰণ কি মই ফেসৰ স্কিনটো বহুত সোনকালে ড্ৰাই হৈ যায় ময়শ্চাৰটো উৰি যায় হেতু লক কৰিবৰ কাৰণে এবাৰ আপোনালোকে উইন্টাৰ ইউজ কৰক ইটাৰনেল আয়ুৰ্বেদা লেমন এণ্ড হানি ফেস ওয়াশ লগতে ইটাৰনেল আয়ুৰ্বেদা স্কিন লাইটনিং অয়েল আজি যদি আপোনালোকে অৰ্ডাৰ কৰি নিজে স্কিনত ইউজ কৰে তেতিয়াহলে হসাকি কৈছো এবাৰ উইন্টাৰ স্কিনখন বহুত বেছি ময়শ্চাৰ দিব যদি আপোনালোকে কিনিব বিচাৰিছে তেতিয়ালে ইয়াৰ সকলো লিংক ডেসক্ৰিপচনত পাব এবাৰ গৈ চাওক সিৰিয়াসলি আপোনাৰ মুখৰ স্কিনৰ কাৰণে এটো বহুত বেছি বেনিফিচিয়াল হ'ব সো আমি সকলো ৰেডি হৈ গলো এতিয়া আমি অকল জাস্ট বাক পিক কৰিব আছে বা ৰেডি হৈ আছে আৰু আমি ফাৰ্স্ট পিকনিকত যাম সো এক্সাইটেড হৈ আছো ফাইনালি আমি যাম পবিতৰা এতিয়া আমি আহি পালোহি এটা স্পট ইয়াত লিখা আছে সনকা পিকনিক স্পট আৰু গোটেই আমি আহি পেলাই কনফিউজ হৈছো ফাৰ্স্ট যেটো স্পটত গলো মানুহৰ গৰিয়ৰ পাছফাল হ'ল তো আমি সেইটো স্পট বাদ দিলো এফালে আছে সনকা পিকনিক প্লেস বুলি লিখা আছে ইয়াত ফোন নম্বৰটাও দি দিছে বাৰু ফোনটো কৰি পেলি কনফাৰ্ম হ'বলৈ বেছি ভাল হ'ব আৰু ইয়াতে এতিয়া আমি কনফিউজ আছো ওপৰত যানে ক'ত যাওঁ আৰু ইয়াত দি দিছে বাৰু ক'ত ওপৰলৈ যদি আমি সনকা পিকনিক স্পটত যদি যাওঁ আমি ক'ত কি চাবলৈ পাম দি দিছে কিন্তু সিৰিয়াসলি যদি পিকনিকত আহা হয় আগে ভাগে ভালকে জায়গাটো ডিসাইড কৰি ল'ব লাগে গুটে প্ল্যানিংটো আগে ভাগে কৰিব লাগে যে আমি যাওঁ বলে পিকনিকত এনেকে গলে আমি ভটকি আছো সো আশা কৰো যাতে আমি ভাল পিকনিক স্পটটা যাতে পাওঁগে বাপৰি ফাইনালি আমাৰ জায়গাটো ডিসাইড হ'ল আৰু ইমান ধুনীয়া সব পাছফালে এইটো এটা টেন্ট হাউস পাইছো প্লাস আমি এইটো চাংঘৰটা পাইছো লগতে সো ফাৰ্স্ট কাম দিছে ব্ৰেকফাষ্ট ৰেডি কৰি ফাৰ্স্ট আছে আমি এটা এগ স্যান্ডউইচ টেম্পৰি এটো মানে কাম চলাও এগ স্যান্ডউইচটা হয় সো এটোকে বনাই লৈছো ফাৰ্স্ট এটোৱে আৰম্ভ কৰিছো পিকনিক এটো কিন্তু আল্টিমেট বস্তু পাইছা দেই লোৱা কি বস্তু এটো আমাৰ বাগ স্পাৰ্ট লাগিছিলে কামটো নহলেগে এতিয়া মই এক্সপাৰ্ট লাগিছে খুলিবৰ কাৰণে খুল খালে হয় এটো আৰু এটো পাহি আৰু অনসু নিউ হাউস দ্যাটস বহুত বেছি এক্সাইটেড একদম তামাম লাগিছে চালিয়া লাগিছে আয়ো অলবসাত কিন্তু কেনেকুৱা ধুনীয়া এটা স্পট মই ভিডিঅ'ত চাগে আপোনালোকক সিমানো বেছি ভালকে দেখাব নাই পাৰ নিশ্চয়
এনজয় আপোনালোকে যদি আহে ন তেতিয়াহ'লে 31st যদি আহে তেতিয়াহ'লে ডেফিনেটলি ভাল পাব অকল বালি 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 নদী নহয় নহয় এইখন পৰিলেও একো নহয় মই নদীলে মই নিজে ভয় কৰোঁ মোৰ বেছি ভয় লাগে এইবিলাকলে কিন্তু এইটো এখন পানীহে এইখন পানী মানে কি হয় বৰষুণ দিলে যে পানী জমা হয় তেনেকুৱা নিচিনা এটা পানী হয় নিচিনা দেখাত নদী নিচিনা লাগিছে কিন্তু নদী নহয় নহয় আমি এইখন পানী চাইছে সন্তোষ আৰু বা আৰু মই এইখিনিকে জ্বৰ ন ফূৰ্তি মানে ইমান ফূৰ্তিও কৰিব নালাগে আৰু মানে একেবাৰে ফূৰ্তি নকাকেও থাকিব নালাগে কিন্তু মানে এনেকে ফূৰ্তি কৰিব লাগে যাতে গৈ পেলাই আমাৰ বিপদ নহয় গৈ পাওঁগে আৰু সুস্থকে যাতে ঘৰ গৈ পাওঁগে তেনেকে ফূৰ্তি কৰিব আৰু চবেই তেনেকেই ফূৰ্তি কৰিব লাগে আচলতে অভাৰ ফূৰ্তি কৰিলে জানেই নহয় কি হয় কি হ'ব গতিকে এখন নদী নহয় কিবা অকমান হয় তাতে আহিছো বেছি নদী চদী কাষলে যাব নালাগে আৰু আমিও নাযাওঁ আপোনালোকক এডভাইচ নকৰো যে আৰু নেক্সট কথাটো কি জানে একচুৱেলি মাহাজ স্পটলৈ বাই কিয় লৈছে জানে বাইতে ইয়াতে ৰিলচ বনাব চ' আমাক লৈ আহিছে আমাৰ বাইটোৰ ৰিলচ বনাব এতিয়া ৰিলচ বনাবলৈ নেটৱৰ্কে নাই গ্ৰীনেৰী লাগিছে যে বিৰাট ভাল লাগিছে ন বা মানে একদম কাইপিক হৈ গৈছে নিচিনা তেখেতৰ ডাইলগ শুনো একদম কাইপিক হৈ গৈছে আমাৰ বা আমাৰ যে ফেমিলি মেন কেইটা ইমান বৰিং ন গোটেই কেইটা নকবা আৰু অকলে অকলে আহিছো মোৰ মানুহটোৱে ৰ'দত ক'লা হ'ব বুলি হৈ ওলাই অহা নাই মই মানুহজনী লাগিলে কলিয়ে হৈ যাওঁ ওলাই কিন্তু তেখেতৰ প্ৰফিট আছে ফেয়াৰ লাভলি লগাই আহিছো ফেয়াৰ এণ্ড লাভলি ফেয়াৰ লাভলি লগাই আহিছো কাৰণে মই টেনচন ফ্ৰী হৈ আছো মোৰ মানুহটোৱে ফেয়াৰ লাভলি লগোৱা নাই বাহে টেনচন কৰিলা ন আজি ফেয়াৰ লাভলি ছানস্ক্ৰীনে কৰিব লাগিছে তুমি নাই ফেয়াৰ লাভলি একদম জিন্দাবাদ কোনে কোনে ফেয়াৰ লাভলি ঘঁহি পেলাই বিন্দাছ থাকে আমাৰ নিচিনাকে কমেণ্ট কৰি জনাব ফেয়াৰ লাভলি আচলতে চাগে মই সৰুতে গঢ়িছিলো আমি সৰু থাকোঁতে ফেয়াৰ লাভলিটো ওলাইছিলে কিন্তু এতিয়া গৈ নকওঁ বগা বগা ফিল হৈছে বগা লাগে মানে মই ইমান ভাল পাওঁ ন দেখিছ কিমান ধুনীয়া পানী খিনি দিছে সন্দেহ হৈছে মানে ইয়াত যদি কেনেকে নামো ন সোমাই যাম নেকি সন্দেহ হৈছে সেইকাৰণে লাড্ডা লৈ পেলাই আমি চেক কৰিম কিন্তু এটা চব সোমাই গৈছে চব কিমান সোমাই গৈছে চব এটা গোটেই এডালে সোমাই গ'ল চিম্বা চোৱা ইট ইজ নট এ গুড আইডিয়া ইয়াতে যদি সোমাবলৈ হয় ডুবি যাম ইমান ধুনীয়া পানীখিনি দেখি আমি ভুলি গ'লে নহ'ব মানে ছেফটি ফাৰ্ষ্ট মোৰ এই প্লেন ড্ৰপ দুখ লাগিছে ভাই চিৰিয়াছলি বহুত দুখ লাগিছে মোৰ আজি পিকনিকত আহি পেলাই যদি চিম্বা পিকনিকত আহি পেলাই যদি পানী খেলিব নাপাওঁ বিৰাট দুখ লাগিছে মোৰ আই মিছ মাই ডেডি পিকনিকত আহি পেলাই যদি খানাটো বনাই খাব পৰা নাযায় ফাৰ্ষ্ট কথা পিকনিকত আহি যদি জুই একুৰা ধৰিব পৰা নাযায় ছেকেণ্ড কথা পিকনিকত আহি পেলাই যদি আপুনি পানী খেলিব পৰা নাযায় থাৰ্ড কথা এইকেইটা যদি ফুলফিলে নহয় পিকনিকটো কেনেকৈ ফুলফিল হ'ব চিম্বা এনেকুৱা বা যাতে কিচিকো নাদে বাল্টিঙতে ডুবি যাম মানে মই তাইলে বাল্টিং এটা আনি দিওঁ ভাবিছো পানীয়ে বাল্টি দি দিওঁ তাই বেছি ডাঙৰ বাল্টি নালাগে নহয় এই সোমাওঁতে মানে মোক ইমান বেছি আণ্ডাৰষ্টিমেট কৰে কোনোবা এদিন চাবা সাগৰখনো মোৰ কাৰণে কম হ'ব ইমান বেছি আণ্ডাৰষ্টিমেট কৰে বাল্টিঙতে হৈ যাম বোলে কিন্তু চিৰিয়াছলি তাত যোৱাটো ভাল আইডিয়া নাছিলে বাৰু ভালে কৰিছো আমি এৰি দিছো ভাগৰ লাগি গৈছে বাও লৈ গৈছে মই লৈ গৈছে আৰু আগত যাবলৈ নোৱাৰিম চাগে আৰু মানুহকেইটা পিছফালৰ পৰা চুই আছে ভাগৰ লাগিছে আজিকালি লাহেকে আমি ব্ৰইলাৰ মুৰ্গীটো হৈ গৈছো নহয় আৰু মানে কি হয় অকণমান কষ্ট কৰিলেচোন ভাগৰে লাগে ত' ব্ৰইলাৰ মুৰ্গীৰ নিচিনা হৈ গৈছোগে আৰু নিউ ইয়েৰ কাৰণে এৰি খোৱা আৰম্ভ কৰিয়ে দিছো আৰু ঠাণ্ডা অহাৰ লগালগ খোৱাটো বাঢ়িয়ে যায় আৰু বাঢ়ি যায় লগতে মানে টায়াৰ ওলাই গৈছেগে এনাৰ্জি ডাউন আৰু যোৱা নহ'ব কিন্তু এইডোখৰ অকল বালিচৰ আৰু তাৰ অপজিটত এটা সুন্দৰ মনোৰম দৃশ্য হয়তো হৈছে এটা ধুনীয়া পাহাৰ আমাৰ কেনেকুৱা লাগিছে ইয়ালৈ আহি ভাল লাগিছে ভাগৰে যুগৰে আহি বহিলো হয়তো ইমানটো খোজকাঢ়ি গৈ মেলি ভাগৰ লাগিলে আমাৰ দেউতা কি কাৰণে ভাগৰ লাগিলে আৰু দেউতা মেইন কাম হৈছে আমাক যিহেতু বস্তুখিনি মেলি থৈ কৈছে বোলে মা হাই কৰি দিয়ক মা এতিয়া মানে এইটো হাই সেইটো কাৰণে মা হৈছে হাই হৈছে মানে মাৰটো মানে মাহঁতে ইয়াত বতাহ এনজয় কৰিব আহিছে এইফালে দেউতা আমাৰ যে গৰম উঠি এইফালে গছ বৰিটা গৈছে
আমি চাইছো মজা লাগিছে ইকো কেম্প বনাইছে মজা মজা আপোনালোকে বিচাৰিলে আপোনালোকে থাকিব পাৰে আহিব পাৰে পিকনিক নহয় আপোনালোকে ইয়াত থাকি পিনিও পিকনিক কৰিব পাৰে খানা পিনা থকা ধেৰ জেগা আছে এটা এটাকে দেখাই দিয়ে মানুহ এইটো যে আমাৰ অসমীয়া ল'ৰা ছোৱালীকে কি ধুনীয়াকৈ বনাইছে সঁচাকৈ আপোনালোকে যদি বিচাৰে ক'ৰবাত বেলেগ মানে বালিচৰত গৈ খোৱাতকৈ ইয়াতে যদি আহে আপোনালোকে ফেচিলিটিজখিনিও পাব আমাৰ নিচিনাকৈ আপোনালোকে যদি বনাই মেলি আনে তেনেকৈ খাব পাৰিব পইণ্ট ইয়াত হাউচো আছে বহুত ধুনীয়াকৈ অভিমানী কিনো ত্ৰিখাৰে বান্ধে চব টেণ্ট হাউচ আছে আপোনালোকে যদি 31st থাকোঁ বুলি ভাবে ইয়াত নাইট স্পেণ্ড কৰোঁ বুলি ভাবিছে আগে ভাগে বুকিং কৰিব লাগিব ইমানেই বেছি মানে ইয়াত মানুহৰ ভিৰ দেখিছোঁ ন অলৰেডি মানুহে বুকিং কৰিয়ে আছে আগে ভাগে বুক কৰিব লাগিব ইয়াত খানা চানাও পূৰা আছে ৱাও আমি কিন্তু 31st বেলেগ জেগাত যাম ন আমি ডিব্ৰুগড় তিনিচুকীয়া জানো ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ কিবা এটা হয় আমি 31st ইয়াত নাথাকোঁ গতিকে আগে ভাগে আমি এনজয় কৰি লৈছোঁ ইয়াতে আমাৰ এই অঞ্চু বাইদেৱে পাৱাৰ কালেক্ট কৰি আছে চিকেন খালে কি হয় লেগছ পাৱাৰ ৱাও আৰু আপোনালোকে চিকেন খাব লেগছ পাৱাৰ হ'ব আৰু দৌৰিব পাৰিব ন অঞ্চু আৰু যদি কেৰট খাই তেতিয়া কি হ'ব চকু পাৱাৰ Wow. চকুটো কেনেকে হৈ যায় দেখাই দে কেনেকে তো তাই ফ্ৰেণ্ডছ যিমান আছে চবেই খাব আৰু এতিয়া আমাৰ খানা ষ্টাৰ্ট হৈ গ'ল আৰু এয়া মাক বিলাকে খুৱাই আছে আৰু মই আপোনালোকে দেখুৱাম বুলি ভাবিয়ে আছিলোঁ খানা ষ্টাৰ্ট কৰি মেলি বেকগ্ৰাউণ্ড মিউজিকটো প্লিজ এভইড কৰিব খানা শেষেই হৈ গ'ল খাই ভোক লাগিছে আমাৰ এতিয়া মানে প্ৰায় 2টামান বাজিলে ত' আমি জল্দি খাইছোঁ আৰু যাওঁ এতিয়া সন্ধিয়াও হৈ আহিব নাই পাছতকৈ আজি পিছে মোৰ গুড মৰ্ণিংহে হৈছে কালি ব্লগটো শেষ কৰিবই নোৱাৰিলোঁ নহয় আহি পাই ইমান টায়াৰ্ড লাগে ক'ৰবাত মানে জাৰ্ণি এটাত গ'ল বুলি ক'লে টায়াৰ্ডটো লাগিয়ে যায় আৰু আমি যিটো জেগাত গৈছিলোঁ ৰাস্তাত অকণমান ডেঞ্জাৰাছ আছিলে সৰু ৰাস্তা এটা আছিলে অঁ তো কি কৰিছোঁ মোবাইল ফাটি যাব ঐ মোবাইলে ভাঙিলে মোৰ চেছ উইণ্টাৰ অকণমান অইলিঙো কৰি লৈছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্টিঙতে মই আপোনালোকৰ লগত এটা প্ৰডাক্ট শ্বেয়াৰ কৰিছিলোঁ ইটাৰনেল আয়ুৰ্বেদা চিৰিয়াছলি প্ৰডাক্টটো বহুত বেছি ভাল হয় আৰু মই ইউজ কৰিও বহুত ভাল পাইছোঁ সেইকাৰণে আপোনালোকক ছাজেষ্ট কৰিছোঁ যদি আপোনালোকে কিনিব বিচাৰে তাৰ লিংকটো ডেছক্ৰিপশ্যনত পাব এবাৰ গৈ চাব আৰু আপুনি সঁচাকৈ প্ৰডাক্টটো ভাল পাব আৰু আজি ব্লগটো ভাবিছোঁ ইমানতে শেষ কৰোঁ আপোনালোকক পুনৰ লগ পাম দীপশিখা ব্লগৰ আন এটা ভিডিঅ'ত তেতিয়ালৈকে হেপী থাকিব হ'ব থাকিব বাই বাই Bye bye.